আপুনি এডুকেশ্যনৰ কনসালটেন্সিৰ পৰা সেৱাটো কেনেকুৱা পাইছে বা সাৰ্ভিসটোৰ কথা যদি ক'ব বিচাৰে এব্ৰডৰ কাৰণে হওক বা লোকেল কনসালটেন্সিয়ে হওক তেওঁলোকৰ এটা ভুল ধাৰণা থাকে যে পইচা ল'ব ডকুমেন্টছ ল'ব তাৰ পাছত নিদিব পাৰে এটো একদম যেহেতু মোৰ ল'ৰা নিজে পঢ়ি আছে মই টাস্কেন মেডিকেল কলেজ উজবেকিস্তানৰ কাৰণে মই এডমিশন কৰাই দিলো হেল্ল' এভৰিৱান মই পাপৰি এডুকেশ্যনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ লগত আছে টাস্কেন মেডিকেল একাডেমীত পঢ়ি থকা আসিফ ৰাজা শেখৰ দেউতাক তেওঁৰ পৰা আমি জানিম অসমৰ পৰা উজবেকিস্তানলৈ যোৱা গোটেই হোল জাৰ্নিটোৰ বিষয়ে আপোনালোকক স্বাগতম জনাইছো ধন্যবাদ স্যাৰ প্ৰথমে আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আপুনি প্ৰথমতে আপোনাৰ নামটো আৰু আপুনি আপোনাৰ এড্ৰেছটো আমাক জনাই দিয়ক নমস্কাৰ মোৰ নাম মোহাম্মদ সাক্কাত আলী শেখ মোৰ ল'ৰা আসিফ ৰাজা বৰ্তমান যে উজবেকিস্তানত আছে তেওঁৰ পেৰেণ্টছ আৰু মোৰ ঘৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও আসাম এতিয়া প্ৰেজেন্ট আমি ভিআইপি এয়াৰপোৰ্ট ওচৰত ঘৰ বনাইছো ইয়াতে আছো মোৰ ল'ৰাটো উজবেকিস্তান এমবিবিএছত পঠিয়াম বুলি মোৰ কোনো ধৰণৰ এনেকুৱা কিহ নাছিল কিন্তু আমাৰ লোকেল ডিষ্ট্ৰিক্ট বৰপেটা হাউলিৰ এজন আমাৰে লগৰীয়া আছে তেওঁৰ ল'ৰা তাতে পঢ়ি থকা বুলি গম পালো তেওঁৰ পৰা আমি বস্তুখিনি সকলো কথা জানি বুজি ললো লোৱাৰ পিছত ক'লে বোলে পাঞ্জাবাৰী ৰিয়াৰ এডুকেশ্যন নামৰ অফিচ আছে তাতে খবৰ কৰিলে আৰু আপোনাক কথাখিনি ভাল কৰি বুজাই দিব তেতিয়া পাছত মই আহিলো ইয়াতে পাঞ্জাবাৰীত আহি অফিচত ছাৰৰ লগত কণ্টেক্ট কৰিলো ছাৰে কথাখিনি ভাল কৰি বুজাই দিয়াৰ পিছত তেতিয়া আৰু পুৰা সিদ্ধান্ত লৈ ললো আৰু ল'ৰাটোক যোৱা বছৰ 2024ত মই টাস্কেন মেডিকেল কলেজ উজবেকিস্তানৰ কাৰণে মই এডমিশন কৰাই দিলো আৰু কথা হ'ল ল'ৰাটো টাস্কেনত বৰ্তমান ভালে পঢ়ি আছে এনে কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু মানুহখিনি যিখিনি ভাবি আছে যে বোলে সিহঁতৰ ব্ৰাঞ্চৰ পৰা এনে কাগজ পাতি লোৱাৰ পিছত হয়তো সুবিধাখিনি নিদিব পাৰে এইটো একদম মিছা কথা যেহেতু মোৰ ল'ৰা নিজে পঢ়ি আছে ইয়াতে মোৰ ল'ৰা গৈছে মই জানো কেনে অসুবিধা পাইছে পোৱা নাই সেইখিনি মই সকলো জানো কিন্তু ইয়াতে আৰু মই ৰাইজক বা যিবিলাক মানুহে নিজৰ ল'ৰাক ভৱিষ্যতৰ কাৰণে পঠাবৰ কাৰণে চিন্তা কৰি আছে আপোনালোকে একদম ইমান এটা বেয়া মনত নাভাবি আপোনালোকে অফিচত আহক অফিচত ছাৰে বহক বুজাই দিয়াৰ পাছত মোৰ তৰফৰ পৰা মই যিখিনি আপোনালোকে নিশ্চিন্তাই পঠাব পাৰে আৰু এটা আপুনি নিজে এজন আৰ্মি আপুনি দেশক সেৱা আগবঢ়াই আছে জনসাধাৰণৰ প্ৰতি আপোনাৰ সেৱা সদায় থাকিব ঠিক তেনেকৈ আপোনাৰ ল'ৰাও এদিন ডক্টৰ হৈ ওলাব তেওঁ আমাৰ জনসাধাৰণক বা ৰাইজক সেৱা আগবঢ়াব এই বিষয়ত আপুনি কি ক'ব আপোনালোকৰ ফেমিলি মানে গোটেইখিনি মানে জনসাধাৰণৰ লগত জড়িত আৰু আমিতো ডিফেন্সত কাম কৰি আছো আমিতো ৰাইজৰ সেৱা যিখিনি পাৰো কৰি আছো এইখিনি অলপ ভাবি আছো যে আমাৰ ভৱিষ্যতৰ আমাৰ ল'ৰাৰ পৰাও যদি কিছু দেশৰ কাৰণে কিছু সহায় কৰিব পাৰে সেই হিচাপে ভাবিহে মই মেডিকেলত দিয়া আছে তাৰপিছত আমি হলো সাধাৰণ পৰিয়ালৰ মানুহ হয়তো আমাৰ নিজৰ বংশ বৃদ্ধিৰ ভিতৰত বহুত ধৰণৰ গৰীব মানুহ আছে সিহঁতকো যাতে সহায় কৰিব পাৰে সেইখিনি ভাবিয়ে মই মেডিকেলত দিয়াৰ কাৰণে চিন্তা কৰিছো আৰু ধৰি লওক এনেকুৱা থাকে ন মানুহবিলাকৰ এটা ভুল ধাৰণা থাকে যে কনসালটেন্সি বুলি ক'লে বা এডুকেশ্যন এব্ৰডৰ কাৰণে হওক বা লোকেল কনসালটেন্সিয়ে হওক তেওঁলোকৰ এটা ভুল ধাৰণা থাকে যে পইচা ল'ব ডকুমেন্টছ ল'ব তাৰ পাছত যিটো আশা দিব যিটো প্ৰতিশ্ৰুতি দিব সেইটো ফুলফিল নকৰিব বা আছে এনেকুৱা বহুত এজেঞ্চিও আছে তেওঁলোকে অলপ খেলিমেলি কৰে পইচা পাতিৰ ক্ষেত্ৰতে হওক বা ডকুমেণ্টেশ্যনৰ বাহিৰত যিহেতু বাহিৰৰ বিষয়ে পঠাব লাগিলে ল'ৰা ছোৱালীৰ কাৰণে বহুত চিন্তা কৰিব লাগে পেৰেণ্টছ এজনে তো সেই বিষয়ে আপুনি এডুকেশ্যনৰ কনসালটেন্সিৰ পৰা সেৱাটো কেনেকুৱা পাইছে বা সাৰ্ভিসটোৰ কথা যদি ক'ব বিচাৰে প্ৰথমতেতো মই ৰাইজক যোনে চাই আছে সিহঁতক মই কথাখিনি কৈ আছো ইয়াতে যে মানুহে ক'ৰবাত হয়তো সেনেকুৱা হ'ব পাৰে মই সেইটো ক'ব নোৱাৰোঁ কিন্তু ৰিয়াৰ এডুকেশ্যন তৰফৰ ফালৰ পৰা এনেকুৱা কোনো ধৰণৰ অসুবিধা পোৱা নাই যিহেতু মোৰ ল'ৰা এইবাৰ ফাৰ্ষ্ট ইয়াৰ শেষ আৰু এতিয়া আহিবই আৰু কিছুদিনৰ কাৰণে আৰু আমাৰ ওচৰৰ আৰু ইয়াত কৰি ছিনিয়ৰ বেষ্টৰ ল'ৰাও আছে সিহঁতক চাই কিনেহে আমি দিয়া হৈছে কিন্তু সেনে ধৰণৰ কোনো অসুবিধা পোৱা নাই আৰু অসুবিধা হোৱাৰ কোনো সম্ভাৱনাও নাই সেইকাৰণে ৰাইজক মই কৈ আছো আৰু যিবিলাক মানুহে বাচ্চাক দিম বুলি ভাবি আছে নিশ্চিন্তাই একদম কোনো সন্দেহ নোহোৱা কৰি আহি যোগাযোগ কৰি বাচ্চাক পঠিয়াব পাৰিব আৰু
ধন্যবাদ ছাৰ আপোনাৰ ধন্যবাদ। বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আৰু আপোনাৰ এই গোটেই জাৰ্ণিটোত বা আসিফৰ যিখিনি পঢ়াৰ ক্ষেত্ৰত হওক যিকোনো সুবিধা বা যিকোনো অসুবিধা যিখিনি তেওঁ পাব এই 6 বছৰ MBBSৰ কোৰ্চটোত গোটেইখিনি আমি ৰেয়া এডুকেশ্যনৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম আপোনাক আশা দিলোঁ প্ৰতিশ্ৰুতি দিলোঁ ধন্যবাদ